নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আৰকে নিউজ। এই মুহূৰ্তত অসমবাসী ৰাইজৰ বাবে দিবলৈ লৈছোঁ গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 5 টাকৈ আঁচনি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 5 টাকৈ আঁচনি ঘোষণা কৰিছে। অতি শীঘ্ৰে আবেদন কৰক। লাখ লাখ মহিলাৰ একাউণ্টত প্ৰদান কৰিব 10,000 টকা। যদি আপোনাৰ বেংক একাউণ্ট আছে তেন্তে আপোনাৰ বাবে আহি পৰিছে ভাল খবৰ। PM কিষাণৰ 20 নং কিস্তিৰ কিমান তাৰিখে সোমাব টকা আপোনাৰ বেংক একাউণ্টত। যদি আপোনাৰ বেংক একাউণ্ট আছে অতি শীঘ্ৰেই আপডেটটো লৈ লওক। কেৱল এয়াই নহয়, অৰুণোদয় আঁচনিৰ বাবেও চৰকাৰে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই অতি শীঘ্ৰেই আবেদন কৰক, কিয়নো আজি হৈছে আবেদন কৰাৰ বাবে অন্তিম দিন। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 5খন আঁচনিৰ সুবিধা। কি সুবিধা লাভ কৰিব এবাৰ শুনি লওক। দেশৰ সাধাৰণ জনতাৰ সুখ কঢ়িয়াই আনিছে। এটা নহয় দুটা নহয়, এতিয়া সাধাৰণ মানুহে ৰেচন কাৰ্ড থাকিলে 5 টাকৈ আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। ধনৰ পৰিমাণ তেওঁলোকে বেংক একাউণ্টত প্ৰদান কৰিব। সাধাৰণ মানুহে এই আঁচনিবোৰৰ সুবিধা কেনেকৈ ল'ব পাৰে, কোনবোৰ আঁচনিৰ সুবিধা ল'ব পাৰে শুনি লওক। প্ৰধানমন্ত্ৰী শস্য বীমা আঁচনি। প্ৰধানমন্ত্ৰী শস্য বীমা আঁচনি লাভ কৰিবলৈ হিতাধিকাৰীৰ ৰেচন কাৰ্ড থাকিব লাগিব। এই আঁচনিখনত নামভৰ্তি কৰাৰ সুবিধাটো হ'ল প্ৰাকৃতিক দুৰ্যোগ বা জীৱ জন্তুৰ ফলত যদি মাটিৰ শস্যৰ ক্ষতি হয় তেন্তে কিছুমান কোম্পানীয়ে হেৰুওৱা শস্যৰ ক্ষতিপূৰণ লাভ কৰিব পাৰে। তাৰ পিছত আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা। ৰেচন কাৰ্ড থাকিলে PMAY সুবিধা পাব। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত দেশৰ গৃহহীন দৰিদ্ৰ জনসাধাৰণৰ কল্যাণৰ বাবে গৃহ নিৰ্মাণৰ বাবে চৰকাৰে ধন প্ৰদান কৰে, যিটো কেন্দ্ৰ আৰু অৱস্থা অনুসৰি 60.40 অনুপাতত দিয়া হৈছে। এই আঁচনিৰ অধীনত চৰকাৰে চহৰ অঞ্চলত 2,60,000 টকা আৰু গ্ৰাম্য অঞ্চলত 1,30,000 টকা আগবঢ়ায়। তাৰপিছত আছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি। সাধাৰণ মানুহে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা আঁচনিৰ সুবিধা লাভ কৰে যদিহে তেওঁলোকৰ ৰেচন কাৰ্ড থাকে। খেতিযোগ্য ভূমি থকা দেশৰ কৃষক ৰাইজে এবছৰত 3টা কিস্তি 3টা শস্যৰ বাবে মুঠ 6,000 টকা লাভ কৰে। এইবাৰ 18তম কিস্তি সোনকালে সোমাব আপোনাৰ বেংক একাউণ্টত। তাৰপিছত আছে PM বিশ্বকৰ্মা আঁচনি। প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনা আঁচনিৰ সুবিধা লাভৰ বাবে ৰেচন কাৰ্ড এক গুৰুত্বপূৰ্ণ নথি। দেশৰ সকলো নাৰীক স্বাৱলম্বী কৰি তোলাৰ বাবে কেন্দ্ৰীয় চক্ৰত আৰম্ভ হৈছে বিশ্বকৰ্মা যোজনা। সেইবাবে এতিয়াই বৃহৎ সংখ্যক মহিলাই চলিৰ অধীনত বিয়া পাতিবলৈ পৰিকল্পনা কৰিছে। এই আঁচনিৰ অধীনত সকলো যোগ্য মহিলাক 15,000 টকীয়া অনুদান দিয়া হয়, যাতে তেওঁলোকে ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰে। তাৰপিছত হৈছে বিনামূলীয়া চিলাই মেচিন আঁচনি। দেশৰ আৰ্থিকভাৱে পিছপৰা মহিলাসকলক অৰ্থনৈতিকভাৱে স্বাধীন কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে যোগ্য মহিলাসকলক বিনামূলীয়াকৈ চিলাই মেচিন প্ৰদানৰ উদ্যোগ লৈছে, যাতে তেওঁলোকে কিছু ধন উপাৰ্জন কৰিব পাৰে আৰু পৰিয়ালৰ লগত নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ শিকিব পাৰে। এনেধৰণৰ খবৰ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।